আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকতে বিচাৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গম পাইছে ভিডিঅ'টো কোনখিনি বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। হয়, কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে, কোনকেইটা সিদ্ধান্ত গ্ৰহণ কৰিলে আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। আপোনালোকে শেষৰলৈকে চাওক। ইয়াৰ সমান্তৰালকে অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন দিয়াৰ কথা কৈছিলে। এইখিনি ক্ষেত্ৰত কি হ'ল, কিয় ইমান দিনে হোৱা নাই বা কি হ'ব কি নহ'ব সকলোখিনি কথা। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। কেবিনেটত কোনসমূহ সিদ্ধান্ত গ্ৰহণ কৰিলে মই স্ক্ৰীণত লগাই দিম, ছাইডত আপোনালোকে সেইখিনি চাই ল'ব পাৰিব, কাষতে লগাই দিম। কাৰণ কেলৈ প্ৰত্যেকটো বিষয়ে মই যদি সবিশেষ সকলোখিনি কথা ক'বলৈ যাওঁ তেনেহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব। মই আপোনালোকক স্ক্ৰীণত লগাই দিম কাষতে, আপোনালোকে তাৰ পৰা পঢ়ি ল'ব। এতিয়া প্ৰথমটো খবৰ যদি আমি চাওঁ, পূজ্য ছবিলাল উপাধ্যায়ৰ সন্মানাৰ্থে। তো আপোনালোকে পইণ্টকৈ চাই যাব, মই এই পইণ্টটোৰ সবিশেষ সকলোখিনি কথা আপোনালোকক জনাই দিছোঁ। তো প্ৰথমটো পইণ্ট আছিলে পূজ্য ছবিলাল উপাধ্যায়ৰ সন্মানাৰ্থে বিশ্বনাথ জিলাৰ বিহালীত নতুনকৈ নিৰ্মিত অভিযান্ত্ৰিক মহাবিদ্যালয়খনিৰ নাম ছবিলাল উপাধ্যায় অভিযান্ত্ৰিক মহাবিদ্যালয় বিহালী বিশ্বনাথ হিচাপে নামাকৰণ কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। তো সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এইখিনি ক্ষেত্ৰত হয় ছবিলাল উপাধ্যায়ৰ সন্মানাৰ্থে, পূজ্য ছবিলাল উপাধ্যায়ৰ সন্মানাৰ্থে বিশ্বনাথ জিলাৰ বিহালীত যি নতুনকৈ নিৰ্মিত অভিযান্ত্ৰিক মহাবিদ্যালয়খনিৰ নাম ছবিলাল উপাধ্যায় অভিযান্ত্ৰিক মহাবিদ্যালয় বিহালী বিশ্বনাথ হিচাপে নামাকৰণ কৰিবলৈ কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। নেক্সটটো খবৰ হৈছে আলি আই লৃগাং উপলক্ষত ৰাজ্যিক ছুটী। তো এইখিনি পইণ্টটো আপোনালোকে পঢ়ি চাব। আলি আই লৃগাং উপলক্ষত কি কৰিছে, ৰাজ্যিক ছুটী তেনেদৰে তেওঁলোকে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে, আপোনালোকে পইণ্টটো চাই ল'ব। নেক্সটটো খবৰ হৈছে জুবিন ক্ষেত্ৰ স্থাপনৰ বাবে ভূমি আবণ্টন। তো জুবিন ক্ষেত্ৰৰ বাবে ভূমি স্থাপনৰ বাবে ক'ত কেনেদৰে সেইখিনি ভূমি আবণ্টন কৰিলে তাত পইণ্টটো দিয়া আছে, আপোনালোকে সবিশেষ সেইখিনি তাতে দেখা পাব। নেক্সটটো খবৰ হৈছে গোৱালপাৰাৰ ঔদ্যোগিক উন্নয়নৰ বাবে ভূমি আবণ্টন। তো এতিয়া গোৱালপাৰাত কি কৰিছে, ঔদ্যোগিক আগন্তুক সময়ত সেইখিনি উন্নয়নৰ বাবে সেইখিনি স্থাপনৰ বাবে চৰকাৰী ভূমি সেইখিনি আবণ্টন কৰিছে। তাৰ পইণ্টখিনি আপোনালোকে যদি চাই কিনাৰতে আপোনালোকক মই স্ক্ৰীণত লগাই দিছোঁ, আপোনালোকে চাওক। তো গোৱালপাৰাৰ ঔদ্যোগিক উন্নয়নৰ বাবে ভূমি আবণ্টন। নেক্সটটো খবৰ হৈছে ৰাজ্যিক AOBCৰ তালিকাত অন্তৰ্ভুক্তি। তো যদি আপোনালোকে চাই ৰাজ্যিক OBCৰ তালিকাত অন্তৰ্ভুক্তি কৰিছে, কোনসমূহ বিষয় তাতে আছে আপোনালোকে পইণ্টখিনি চাই ল'ব। নেক্সটটো খবৰ হৈছে লোকপিয়ল নগৰসমূহত PM স্বনিধি। তো আপোনালোকে যদি পইণ্টখিনি চাই তেনেহ'লে তাত আপোনালোকৰ সবিশেষ দিয়াই আছে, লোকপিয়ল নগৰসমূহত PM স্বনিধি সেইখিনি ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে চাই ল'ব। নেক্সটটো খবৰ হৈছে খিলঞ্জীয়া পৰিয়ালৰ বাবে চৰকাৰী ভূমি নিষ্পত্তি। তো এতিয়া খিলঞ্জীয়া যিসকল পৰিয়াল আছে বসুন্ধৰা 2 অধীনত তেনেদৰে তেওঁলোকে কিখিনি আলোচনা কৰিছে, পইণ্টটো আপোনালোকে কিনাৰতে আপোনালোকে কাষত চাই লওক। তো এতিয়া হয় খিলঞ্জীয়া পৰিয়ালৰ বাবে চৰকাৰী ভূমি নিষ্পত্তি। নেক্সটটো খবৰ হৈছে নতুন বিশ্ববিদ্যালয় অধ্যাদেশ আৰু বিধি অনুমোদন। তো এতিয়া নতুন বিশ্ববিদ্যালয় অধ্যাদেশ আৰু বিধি অনুমোদনৰ ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে পইণ্টখিনি চাই লওক। আৰু মই বিশেষ বহলাই নকওঁ, কেবিনেটত এই সময়ত যি আপোনালোকক কৈ গ'লোঁ এইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। নেক্সটটো খবৰ হৈছে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ নাম পৰিৱৰ্তন। তো এতিয়া বৰপেটা চিকিৎসা মহাবিদ্যালয়খনিৰ নাম পৰিৱৰ্তন কৰা হৈছে, কি কেনেদৰে হ'ব এইখিনি পইণ্টটো আপোনালোকে একেবাৰে চাই ল'ব সেইখিনিত। নেক্সটটো খবৰ হৈছে AGCL প্ৰকল্পৰ অনুমোদন। তো AGCL প্ৰকল্পৰ অনুমোদন কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে, আপোনালোকে সেইখিনি চাই লওক। অনুসূচিত জাতি উন্নয়ন পৰিষদ, তাৰ কি কাৰণে কি কেনেদৰে পইণ্টটো আছে অকণমানিকৈ পইণ্টটো দি থোৱা আছে, আপোনালোকে সেইটো চাব। নেক্সটটো খবৰ হৈছে অনুকূলিত ঔদ্যোগিক নীতি, সেইটো আপোনালোকে পইণ্টটো চাব। তেতিয়া কেবিনেটত কোনসমূহ সিদ্ধান্ত গ্ৰহণ কৰিলে, প্ৰথমটো আমি যদি চাওঁ পূজ্য ছবিলাল উপাধ্যায়ৰ সন্মানাৰ্থে সেইখিনি প্ৰথম পইণ্টটো আছে। নেক্সটটো আছে আলি আই লৃগাং উপলক্ষত ৰাজ্যিক ছুটী। নেক্সটটো আছে জুবিন ক্ষেত্ৰ স্থাপনৰ বাবে ভূমি আবণ্টন। নেক্সটটো আছে গোৱালপাৰা ঔদ্যোগিক উন্নয়নৰ বাবে ভূমি আবণ্টন। ৰাজ্যিক AOBCৰ তালিকাত অন্তৰ্ভুক্তি। লোকপিয়ল নগৰসমূহত PM স্বনিধি। খিলঞ্জীয়াৰ পৰিয়ালৰ বাবে চৰকাৰী ভূমি নিষ্পত্তি। নতুন বিশ্ববিদ্যালয় অধ্যাদেশ আৰু বিধি অনুমোদন। নেক্সটটো যদি আমি চাওঁ বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ নাম পৰিৱৰ্তন, AGCL প্ৰকল্প অনুমোদন আৰু অনুসূচিত জাতি উন্নয়ন পৰিষদ আৰু অনুকূল ঔদ্যোগিক নীতি। তো কেবিনেটত এইসমূহে সিদ্ধান্ত গ্ৰহণ কৰিলে। যোৱাকালি যদি আমি চাওঁ তেনেহ'লে কেবিনেটত এইখিনি সিদ্ধান্ত গ্ৰহণ কৰি এইখিনি জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়।
এতিয়া কথাটো হ'ল যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীনৰ ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে তেওঁলোকে সেইখিনি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা যোৱা নাই। আগন্তুক সময়ত কি কেনেদৰে কৰে এটা সেইটো উল্লেখনীয় বিষয় হ'ব, কিয়নো অংগনবাদী কৰ্মী সহায়িকাসকলকো তেওঁলোকক এককালীন দিয়াৰ ক্ষেত্ৰত তেওঁলোকক দিব বুলি কৈছিলে, কিন্তু কিয় দিয়া নাই সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। অংগনবাদী কৰ্মী সহায়িকাসকলে আজি দীৰ্ঘদিনৰ পৰা তেওঁলোকে যি সমস্যাৰ মাজেৰে দিন পাৰ কৰিছে সেইটো আৰু বিশেষ বহলাই থকাৰ প্ৰয়োজন নাই। এতিয়া সকলোৱে বিচাৰি আহিছিলে নিৰ্বাচনৰ আগতে তেওঁলোকে সেইখিনি যেন এককালীনটো পায়, কাৰণ কেলৈ নিৰ্বাচনৰ আগত যদি নিদিয়ে তেনেহ'লে এই পৰ্যায়টো বহুত বেছি দীঘলীয়া হৈ পৰিব। কাৰণ কেলৈ অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰতে আমি দেখি আহিছোঁ বা তেওঁলোকে সেইখিনি দাবী জনাইছে যে কিমান দিন লাগিলে মাননি বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ মাননি বৃদ্ধিৰ ক্ষেত্ৰত ভালমান তাত দিন লাগিলে তেওঁলোকৰ কোনো ধৰণৰ পাছত ভাল ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। সেইখিনি বহুত দিন শেষৰ পাছত তেওঁলোকৰ মাননি বৃদ্ধি হ'ল। কিমানখিনি বৃদ্ধি হ'ল আপোনালোকে সবিশেষ সকলোখিনি কথা গমেই পাইছে। যি নেকি বৃদ্ধি হ'ল সেইখিনিয়ে কেতিয়াও তেওঁলোকৰ সমস্যাটো সমাধান নহয়। তেতিয়া সেইবাবে তেওঁলোকৰ যি এককালীন দিয়াৰ কথা কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণো কৰিছিলে। এতিয়া সকলোৱে আশা কৰি আছিলে কেবিনেটত তেওঁলোকৰ বাবে আৰু এটা বহুত বেছি ভাল খবৰ ওলাব যে কেতিয়া কি কেনেদৰে দিব, কিন্তু এতিয়া দেখা গ'ল যে তেওঁলোকৰ বাবে কোনো ধৰণৰ এতিয়ালৈকে এই যি তেওঁলোকৰ এককালীন দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু যোৱা যদি কেবিনেটত আমি চাওঁ তেনেহ'লে আশা কৰ্মীসকলক তেওঁলোকৰ বাবে দুচকীয়া বাহন দিয়াৰ ক্ষেত্ৰতো সেইখিনি তেওঁলোকৰ বাবে সেইখিনি সুবিধা কৰিলে বা দিব বুলি ক'লে, কিন্তু এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলৰ বাবে সেইখিনি কোনো ধৰণৰ তাতো সেইখিনি তেওঁলোকৰ বাবে নাই। আৰু ইয়াৰ সমান্তৰালকৈ যদি চাই অংগনবাদী কৰ্মী সহায়িকাসকলে অৰুণোদয়ৰ ক্ষেত্ৰত তেওঁলোকে সেইখিনি লাগি আছে, অৰুণোদয়ো নাই। আৰু ইয়াৰ সমান্তৰালকৈ FRS পদ্ধতি বাতিলৰ ক্ষেত্ৰত কৈ আছে, সেইখিনিও তেওঁলোকৰ বাবে সেইখিনি কোনো ধৰণৰ কৰি দিয়া নাই। মুঠৰ ওপৰত এতিয়া আমি যদি চাওঁ অংগনবাদী কৰ্মী সহায়িকাসকলক কোনো ধৰণৰ তেনেদৰে তেওঁলোকে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰি দিয়া নাই যি নেকি তেওঁলোকক দিম বুলি কোৱা হৈছিলে। এতিয়া আগন্তুক ৰঙালী বিহু আহিছে, ৰঙালী বিহুৰ ক্ষেত্ৰত এতিয়া ধৰি লওক কেনেদৰে তেওঁলোকে এই যি সামান্যতম তেওঁলোকে মাননীয়ে তেওঁলোকে সেইখিনি একোখন ঘৰ চলাব। আৰু বহুতে অংগনবাদী কৰ্মী সহায়িকাসকলে কৈ আছে মাননি সলনি মজুৰি দিব লাগে, কাৰণ কেলৈ ইমান কম পইচাৰে তেওঁলোকে একোখন ঘৰ চলোৱাটো সম্ভৱ নহয় আৰু এইখিনি চলাব নোৱাৰে। এতিয়া আগন্তুক সময়ত দেখা যাব, কাৰণ কেলৈ কেৱল মাত্ৰ অংগনবাদী কৰ্মী সহায়িকাসকলেই নহয়, আশা কৰ্মীসকল, ৰন্ধন কৰ্মীসকলক এওঁলোকক এককালীনকৈ দিয়াৰ কথা আছিলে। এতিয়া কেতিয়া কেনেদৰে কি গ্ৰহণ কৰে কোনো ধৰণৰ এতিয়া খবৰ নাই। কিন্তু এতিয়া আমি যদি চাওঁ 26ৰ নিৰ্বাচন আহি আছে, অধিসূচনা জাৰি কৰিব, তেতিয়া কি কেনেদৰে দিব পাৰিব সেইটো আৰু বিশেষ বহলাই থকাৰ প্ৰয়োজন নাই, কাৰণ কেলৈ অধিসূচনা জাৰি কৰি দিয়াৰ লগে লগে এইখিনি দিয়াটো সম্ভৱ হৈ নুঠিব। তো সেইবাবে সকলোৱে বিচাৰিছিল ভাল খবৰ ওলাব বুলি, কোনো ধৰণৰ এতিয়ালৈকে ভাল খবৰ নোলালে। তেতিয়া কেবিনেটত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰিলে, অংগনবাদীসকলৰ কোনো ধৰণৰ খবৰ নাই। তো সেইটো এটা বহুত বেছি এটা বেয়া লগা দুখ লগা বিষয় বুলি ক'ব পাৰি। বাৰু যি কি নহওক, আগন্তুক সময়ত যদি খবৰসমূহ ওলাই থাকে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানে, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।